होशियार 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 अरुणाचल पुलिस काम নাই अरुणाचल पुलिस काम নাই অসমৰ মানুহ অত্যাচাৰ কৰা বন্ধ কৰক অসমৰ মানুহ অত্যাচাৰ কৰা বন্ধ কৰক আমি অৰুণাচল পুলিচ আৰু অৰুণাচল চৰকাৰক ধিক্কাৰ দিছোঁ। আজি 2টা দিন উকলি যোৱাৰ পাছতো এতিয়ালৈকে যে দোষীসকলক তেখেতলোকে এৰেষ্ট কৰিব পৰা নাই, এয়াই সম্পূৰ্ণ জল পটকৈ ওলাই পৰিছে যে তেখেতলোকৰ মানুহক ছাপোৰ্ট কৰিছে। অৰুণাচল গভৰ্ণমেণ্ট মাষ্ট হেভ একাউণ্টেবিলিটি। অৰুণাচল গভৰ্ণমেণ্ট শুড ৰেছপনচিবল ফৰ দ্য ইনচিডেণ্ট। যি ইনচিডেণ্ট সংঘটিত হৈছে তাৰ পৰা তেখেতলোকে জগৰ দিয়া। অৰুণাচল চৰকাৰে ইয়াৰ বিষয়ে তদন্ত কৰিব লাগে। আৰু ইয়াৰ পৰা আমি স্পষ্টকৈ অৰুণাচল চৰকাৰ অৰুণাচল পুলিচক জনাই দিব বিচাৰিছোঁ, যেতিয়ালৈকে যিসকল ব্যক্তিয়ে যিসকল কালপিটে অসমৰ খাটি খোৱা জনতাক গুলিবিদ্ধ কৰিছে তেখেতলোকক এৰেষ্ট নকৰালৈকে অসমত অৰুণাচলৰ কাঠ গাড়ী হওক, কয়লা গাড়ী হওক, শিল গাড়ী হওক, সেয়া ইলিগেলে হওক ইলিগেল হওক, সেই সকলো বস্তু বন্ধ কৰিব লাগে। অসমৰ ৰাস্তা ব্যৱহাৰ কৰি তেখেতলোকে দানা পানী খায়, অসমৰ ৰাস্তা ব্যৱহাৰ কৰি তেখেতলোকে শিক্ষাখণ্ডলৈ যায়, অসমৰ ৰাস্তা ব্যৱহাৰ কৰি তেখেতলোকে মেডিকেল যায়, আৰু অসমৰ মানুহে গুলি মাৰিব। এই বস্তু সহ্য কৰা হ'ব নেকি? নহ'ব। যেতিয়ালৈকে তেখেতলোকক এৰেষ্ট নকৰে তেতিয়ালৈকে এই আন্দোলন চলিব। ছাত্ৰ মুক্তি তিনিচুকীয়া জিলা সমিতিয়ে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে, আৰু ইয়াৰ পৰা আমি তিনিচুকীয়া জিলা SP-কো অনুৰোধ জনাইছোঁ, তেখেতলোকেও এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিধৰণে আজি আমি নামচিক গেট, জয়ৰামপুৰ গেট ব্লক কৰিছোঁ, আৰু এই গেট ব্লকটো কণ্টিনিউছ হৈ থাকিব যেতিয়ালৈকে সেই দোষীসকল বা কালপিটসকল এৰেষ্ট কৰি নিদিয়া হয়। আৰু লগতে যিসকল ব্যক্তিক ইতিমধ্যে গুলি মৰা হৈছে, তেখেতলোক এডমিট আছে, তেখেতলোকৰ পৰিয়ালক এজ এ ওৱান টাইম কম্পেনচেশ্যন 50 লাখ যি ইতিমধ্যে TMPকে ডিমাণ্ড কৰিছে, সেই বস্তু তেখেতলোকে ফুলফিল কৰিব লাগিব। আৰু লগতে আমি অৰুণাচল CM-কো, অৰুণাচলৰ ডিফেন্স মিনিষ্টাৰ আৰু অৰুণাচলৰ যি হোম মিনিষ্টাৰ আছে তেখেতক ইয়াৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে আপোনালোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে কিন্তু অনাগত দিনত ইয়াতকৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। তেতিয়া কিন্তু অসমৰ মানুহক তেখেতলোকে দুখ দিলে নহ'ব, তেতিয়া কিন্তু তেখেতলোকে অসমৰ মানুহক সংগঠনক দুখ দিলে নহ'ব। আপোনালোকে অতি শীঘ্ৰে ইন শ্বৰ্ট টাইম তেখেতলোকে সেই দোষীসকলক, আৰু যিজন DSP সেই ঠাইত উপস্থিত আছিল তেখেতকো এৰেষ্ট কৰি তেখেতে উচিত শাস্তি প্ৰদান কৰিব লাগিব। আৰু সেই শাস্তি প্ৰদান কৰা বস্তু কিন্তু আমি দেখি পাব লাগিব। যেতিয়ালৈকে আমি দেখি নাপাম তেতিয়ালৈকে কিন্তু এই আন্দোলন অবিৰভাৱে চলিব, আৰু ছাত্ৰ মুক্তিয়ে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে বুলি আমি ইয়াৰ পৰা ক'ব বিচাৰিছোঁ। ইতিমধ্যে গম পাইছে যে মিংমাং বদতি নামৰ জেগা এডোখৰত হিমে গাঁও নামৰ অৰুণাচলৰ দুৰ্বৃত্তই নিৰ্বিচাৰে গুলী চালনা কৰি আমাৰ ইন'ভেশ্যন অসমৰ নিৰীহ মানুহক কমেও 11জনকৈ মানুহক গুলীবিদ্ধ কৰিছে। ইয়াৰ প্ৰতিবাদত আমি তাকাম মিচিং পৰিণ কেবাঙকে ধৰি বিভিন্ন ছাত্ৰ সংগঠন, আমাৰ যিমানখিনি আমাৰ ইয়াত অঞ্চলৰ ছাত্ৰ সংগঠন আছে সকলো ছাত্ৰ সংগঠনে আমি ওলাই আহিছোঁ। আমি তীব্ৰ ভাষাৰে গৰিহণা দিব বিচাৰিছোঁ ইয়াৰ জৰিয়তে যে অসমৰ নিৰীহ মানুহক কেনেকৈ অৰুণাচলৰ জনসাধাৰণে গুলীবিদ্ধ কৰিব পাৰে। ইয়াত আমি অৰুণাচল চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে সাধাৰণ মানুহ, গাঁৱৰ মানুহে কেনেকৈ সাধাৰণ মানুহক গুলীবিদ্ধ কৰিব পাৰে। ইয়াত আৰু এটা কথাটো হ'ল, ইয়াত ডাঙৰ কথাটো হ'ল, ইয়াত যিটো গুলী চালনাৰ যিটো ঘটনা হ'ল, এই ঘটনাটোত অৰুণাচল পুলিচৰ DSP পৰ্যায়ৰ এজন অফিচাৰ ইয়াত জড়িত হৈ থকা বুলি আমি ইতিমধ্যে গম পাইছোঁ। এইটো এটা নিন্দনীয় বিষয়। এইকাৰণে অৰুণাচল প্ৰশাসন আৰু অৰুণাচল পুলিচ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ, এনেকুৱা ধৰণৰ কাৰ্য অসমে কোনো দিনে সহ্য নকৰে আৰু সহ্য নকৰিব অনাগত দিনতো। আৰু ইয়াৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে যিসকল নিৰীহ মানুহক তেনেকুৱা ধৰণে গুলীবিদ্ধ কৰিলে অৰুণাচল চৰকাৰে ক্ষতিপূৰণ দিব লাগিব, তেওঁলোকক 50 লাখকৈ ক্ষতিপূৰণ দিব লাগিব। আৰু দ্বিতীয় কথাটো হৈছে আমাৰ যিটো বৰ্ডাৰ ছিচুৱেশ্যন ইছ্যু আছে, আমাৰ যিটো বাউণ্ডেৰী ইছ্যু আছে, এই বাউণ্ডেৰী ইছ্যুটোক অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে অতি শীঘ্ৰে বহি মেলি এই যিটো সীমা বিবাদ আছে এই সীমা বিবাদৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি অসম চৰকাৰ আৰু অৰুণাচল প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ। আৰু তৃতীয় কথাটো হৈছে এনেকুৱা তাৰমানে প্ৰত্যেকবাৰত এনেকুৱা ঘটনাবোৰ হৈ থকা আমাৰ পৰিলক্ষিত হয়। আমিও যিহেতু সীমান্তৱৰ্তী অঞ্চলত আমি বসবাস কৰোঁ, আমাৰ ইয়াতো যদি তেনেকুৱা ধৰণৰ ঘটনাবোৰ হয় তেতিয়াহ'লে আমাৰ জনসাধাৰণৰ সুৰক্ষাটো ক'ত? এইকাৰণে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমাৰ জনসাধাৰণৰ সুৰক্ষাটো ক'ত? ইয়াৰ জৰিয়তে আমি অৰুণাচল চৰকাৰ আৰু অৰুণাচল পুলিচ প্ৰশাসনক আমি স্পষ্ট ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ। এনেকুৱা ধৰণৰ কোনো কাৰ্যক আমি
ছাপোৰ্ট নকৰোঁ আৰু এনেকুৱা যদি হৈ থাকে তেতিয়াহ'লে অনাগত দিনত কিন্তু ইয়াৰ প্ৰত্যুত্তৰ আমিও দিব জানো।